বিবাহ বিচ্ছেদ হৈ দেউতাৰ ঘৰলৈ উভতি আহিলোঁ। এবছৰ পাছত এদিন দেউতাই দুপৰীয়া ভাত খাই থাকোঁতে হঠাতে ক'লে, ৰূপা, তোমালৈ বিয়াৰ প্ৰস্তাৱ এটা আহিছে। ল'ৰাজন বেছি দূৰৈ নহয়, আমাৰ ওচৰৰে আমগুৰি গাঁওখনৰ। LP স্কুলত তেওঁ শিক্ষকতা কৰে। নামটো প্ৰভাত। তেওঁৰ এটা ল'ৰা আৰু এজনী ছোৱালী আছে। এবছৰ আগতে ঘৈণীয়েকৰ হাৰ্ট এটেকত মৃত্যু হৈছিল। তুমি সিহঁতৰ মাক হ'ব পাৰিবানে? বিয়াত তোমাৰ কিবা আপত্তি আছে নেকি? দেউতাই আচম্বিতে সোধা প্ৰশ্নত মই অলপ ভাবুক হৈ পৰিলোঁ। মোৰ নিজৰ অতীতৰ কথাবোৰ বৰকৈ মনত পৰিবলৈ ধৰিছিল তেতিয়া। বিয়া হৈ যোৱা 3 বছৰ পাছতো মোৰ কোনো সন্তান নহ'ল, কাৰণ মই এগৰাকী বন্ধ্যা নাৰী আছিলোঁ। যেতিয়া মোৰ স্বামীয়ে গম পালে যে মই আৰু কেতিয়াও এগৰাকী মা হ'ব নোৱাৰিম, তেতিয়াই মোৰ স্বামীয়ে মোক বিবাহ বিচ্ছেদ কৰি পুনৰ বিয়া পাতি ল'লে। তাৰ পাছৰে পৰা আৰু মই দেউতাৰ ঘৰতে জীয়াই আছোঁ। দেউতাৰ অলপ খেতি মাটি আছে, তাতে খেতি বাতি কৰি পৰিয়ালটো যেনে তেনে চলি আছোঁ। ইপিনে ভাইটিৰো পঢ়াৰ খৰচ আছেই। মনতে ভাবিলোঁ, ভাইটিৰ বিয়া হ'লে ভাইটিৰ পৰিয়ালৰ ওপৰত বোজা হৈ পৰাতকৈ 2টা সন্তানৰ মাতৃ হোৱাই মোৰ বাবে ভাল হ'ব। সেয়েহে মই দেউতাক সন্মতি জনালোঁ আৰু কেইদিনমানৰ পাছতে প্ৰভাতৰ লগত মোৰ বিয়াখন হৈ গ'ল। সেই নিশা বিয়াৰ অনুষ্ঠানত ল'ৰা ছোৱালী দুটাক মই দেখিছিলোঁ। বাই শাহুজনী ওচৰলৈ আহি মোৰ কাণত ফুচফুচাই ক'লে, ৰূপা, তোমাৰ ল'ৰা ছোৱালী সেই 2টা। বিয়াৰ প্ৰথম নিশা প্ৰভাতে মোক কৈছিল, ৰূপা, মই তোমাক কেৱল মোৰ সন্তানৰ বাবেহে বিয়া কৰাইছোঁ। তুমি যে ভৱিষ্যতে এগৰাকী মাতৃ হ'ব নোৱাৰা, সেই কথাটো মই জানিয়েই তোমাক বিয়া কৰালোঁ। বিয়াৰ ক্ষেত্ৰত মোলৈ আৰু বহুত সম্পৰ্কৰ খবৰ আহিছিল, কিন্তু মই সকলো নাকচ কৰি তোমাকহে বিয়া কৰাইছোঁ। আশা কৰোঁ তুমি এগৰাকী সিহঁতৰ প্ৰকৃত মা হ'বা আৰু কেতিয়াও সিহঁতক দুখ নিদিয়া। মই মোৰটো খেলনীয়া কৰি ক'লোঁ, ময়ো সিহঁতৰ মাক হ'বলৈ পাই সুখী হৈছোঁ। সদায় মৰমেৰে ৰাখিম সিহঁতক মই। ৰাতিপুৱা শাহুমাই ল'ৰা ছোৱালী দুটাক হাত দুখনত ধৰি মোৰ ওচৰলৈ আনিলে আৰু ক'লে, বিটু আৰু মিকু, এয়াই তোমালোকৰ নতুন মা। আজিৰ পৰা এওঁক দুয়োটাই মা বুলি মাতিবা। ইয়াৰ পাছতে তেওঁ মোৰ ওচৰলৈ আহি ক'লে, শুনা বোৱাৰী, আজিৰ পৰা তুমি ইহঁতৰ মা। ইহঁতক তুমি মাকৰ দৰে মৰম ভাল পোৱা সকলো দিবা। মনত একো বাছ বিচাৰ নকৰিবা। তুমি যদি বেছি কঠোৰ হৈ দেখালে, ইহঁতে তোমালৈ ভয় কৰিব আৰু তোমাৰ ওচৰলৈ কেতিয়াও নাযাব। তেনেতে বাই শাহুজনীও মোৰ ওচৰলৈ আহি ক'লে, ৰূপা, তুমি ল'ৰা ছোৱালী দুটাক বেছি অনুশাসন নকৰিবা। সিহঁতে যদি কিবা ভুল কৰে, দেউতাকে চাব আৰু আমিও যেতিয়া আছোঁ আমিও চাম। তেওঁলোকৰ কথাটো শুনি মই তেতিয়া আচৰিত হৈ পৰিছিলোঁ, কাৰণ মই মোৰ ল'ৰা ছোৱালীক মৰম কৰিব পাৰিম, কিন্তু মই শাসন কৰিব নোৱাৰিম। এইটো আকৌ কেনেকুৱা কথা? যিয়েই নহওক, মুখত হাঁহি এটা লৈ মাতৃসুলভ মৰমেৰে ল'ৰা ছোৱালী দুয়োটাকে মোৰ ওচৰলৈ চপাই আনিলোঁ আৰু দুয়োটাকে আমাৰ কোঠালৈ বুলি লৈ গ'লোঁ। এনেকৈয়ে চাওঁতে চাওঁতে 7টা বছৰ পাৰ হ'ল। এই সময়ছোৱাত আমি সুখেৰে দিনবোৰ পাৰ কৰিলোঁ। মাতৃ হিচাপে মই সকলো সময়তে সিহঁতক মৰম কৰিছিলোঁ, তেওঁলোকৰ যত্নও লৈছিলোঁ। এবাৰৰ বাবেও মই এই কথাটো মনলৈ অনা নাছিলোঁ যে সিহঁত মোৰ নিজৰ সন্তান নহয়। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত মিকু ষ্টাৰ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল আৰু বিটু 9ম শ্ৰেণীত পঢ়ি আছিল। স্বামীৰ ইচ্ছা অনুসৰি মিকুক ওচৰৰে নাম জ্বলা কলেজ এখনত নামভৰ্তি কৰাই দিয়া হ'ল। তাই ঘৰৰ পৰা স্কুটি লৈ কলেজলৈ অহা যোৱা কৰে। কিন্তু কলেজলৈ যোৱাৰ 6 মাহমানৰ পাছৰে পৰা মিকুৰ আচৰণবোৰ অলপ বেলেগ হ'বলৈ ধৰা যেন মোৰ অনুভৱ হ'ল। তাই প্ৰায় লুকাই চুৰকৈ সঘনাই মোবাইল ফোনত কাৰোবাৰ সৈতে ফুচফুচাই কথা পাতি থাকে। এইবিলাক জানিব পাৰি অজান আকাংক্ষাত যেন মোৰ বুকুখন কঁপি উঠিল। মনলৈ ভাৱ আহিল, মিকু বাৰু কাৰোবাৰ প্ৰেমত পৰিছে নেকি? ভাল ল'ৰাৰ লগত সম্পৰ্ক কৰিছে যদি ভালেই, যদি কোনোবা দুষ্ট ল'ৰাৰ পাল্লাত পৰিছে, তেনেহ'লে তাইৰ ভৱিষ্যতটো কি হ'ব? মই মনে মনে মিকুৰ চকুলৈ চালোঁ। ফোনত বিজি আছে তাই, কিবা লিখিও আছে। ইমানেই তাই কাণসাৰ নাই যে মই তাইৰ ওচৰৰ পৰা ঘূৰি অহাৰ কথাও তাই গম নাপালে। খন্তেক পাছতে তাই ফোনটো টেবুলত থৈ বাথৰুমত গা ধুবলৈ সোমাল। তেনেতে তাইৰ ফোনটোত ভাইব্ৰেশ্যনৰ শব্দ হ'ল। দেখিলোঁ ফোন এটা আহি আছে। ময়ো সাহসেৰে ফোনটো ৰিচিভ কৰাত সিফালৰ পৰা এজন ল'ৰাৰ মাত ভাহি আহিল, হেল্ল' মিকু, আবেলি 5 বজাত ওলাই আহিবা দেই। মই চক বজাৰৰ পিছফালে থকা পাৰ্কতে তোমালৈ ৰৈ থাকিম। মই একো নকৈ ফোনটো কাটি দিলোঁ। কিয় জানো মোৰ বুকুখন বৰকৈ গধুৰ হৈ পৰিছিল। মোৰ সন্দেহটো মিছা নহ'ল। মনতে ভাবিলোঁ, ল'ৰাটোক চাবলৈ মই যাবই লাগিব। মই একো নজনাৰ দৰে হৈ থাকিলোঁ। আবেলি সময়ত মিকুৱে ধুনীয়াকৈ সাজ পোছাক পিন্ধি মোক ক'লে, মা, মোৰ বান্ধৱী এগৰাকীৰ জন্মদিন আছে,
মই তালৈ যাওঁ। মই আচৰিত হৈ ক'লোঁ, জন্মদিন খাবলৈ যোৱা তুমি? কিন্তু তোমাৰ হাতত দেখোন একো উপহাৰেই নাই। তাই অলপ আফচোচ কৰি ক'লে, নহয় মা, তুমি মোক টকা দিয়া, মই বাটতে দোকানৰ পৰা কিনি ল'ম। মই একো নকৈ তাইক টকা 500 দিলোঁ আৰু তাই ওলাই গুচি গ'ল। খন্তেক পাছতে ময়ো অতি গোপনে তাইৰ পিছে পিছে সেই নিৰ্দিষ্ট ঠাইডোখৰলৈ গ'লোঁ। অলপ আঁতৰৰ পৰা লক্ষ্য কৰিলোঁ যে পাৰ্কৰ সৰু বেঞ্চ এখনতে মিকু আৰু সেই ল'ৰাটো বহি কিবা এটা কথা পাতি আছে। ল'ৰাটোক ভালদৰে লক্ষ্য কৰি অনুমান কৰিলোঁ যে এই ল'ৰাটো একেবাৰে ভাল নহয়। তাৰ চেহেৰা, কাপোৰ কানি সকলোতে কিবা এটা দুষ্ট প্ৰকৃতিৰ চিন আছে। সি এখন হাত মিকুৰ কান্ধত ৰাখি আনখন হাতেৰে চিগাৰেট এটা খাই আছিল। মই আচৰিত হৈ ভাবিলোঁ, এনে এটা ল'ৰাক মিকুৱে বাৰু কিয় ভাল পাইছে? তেতিয়াই মই তাইৰ ওচৰলৈ গৈ তাইক ঘৰলৈ টানি লৈ আহিম বুলি ভাবিছিলোঁ, যদিও বহুত কথা ভাবি মই একোৱেই নকৰিলোঁ। এতিয়া একো নকৈ মই মনে মনে ঘৰলৈ বুলি উভতি আহিলোঁ। সন্ধিয়াৰ পিছত যেতিয়া দেৰিকৈ মিকু ঘৰলৈ উভতি আহিল, তেতিয়া মই তাইক সুধিলোঁ, তুমি ইমান দেৰিলৈকে ক'ত আছিলা? তাই মোক ফাঁকি দি ক'লে, কিয়? তোমাকচোন মই কৈ গৈছিলোঁ যে মোৰ বান্ধৱীৰ জন্মদিন আছিল বুলি। ইমান সোনকালে কথা পাহৰি যোৱা নে তুমি? মই ক'লোঁ, মই একো পাহৰি যোৱা নাই, কিন্তু তুমি সঁচাকৈ ক'ত আছিলা সেইটোহে সুধিছোঁ। এইবাৰ তাই পুনৰ নিজৰ মিথ্যাচাৰ লুকাবলৈকে অলপ ডাঙৰকৈ ক'লে, তোমাক কিমানবাৰ ক'ম যে মই বান্ধৱীৰ জন্মদিনত আছিলোঁ। তাইৰ উচ্চ বাক্য শুনি হঠাতে মোৰ খং উঠি গ'ল। যিটো মই কেতিয়াও কৰা নাছিলোঁ, সেই কামটো আজি হঠাৎ মই কৰি পেলালোঁ। মই মিকুৰ গালত জোৰেৰে এটা চৰ মাৰিলোঁ। তাই গালত হাত ফুৰাই কান্দি কান্দি খঙতে মোক ক'লে, তুমি মোক কিয় মাৰিলা? তুমি পাহৰি গ'লা নেকি যে তুমি মোৰ মা নহয়, তুমি এগৰাকী মাহীমাহে। মোক মাৰিবলৈ তোমাৰ কোনো অধিকাৰ নাই। মিকুৰ কথাত মই আচম্বিত হৈ পৰিলোঁ। সঁচাকৈ মই এগৰাকী মাহীমাক, তাই মানে মোৰ ছোৱালী নহয়। এই কথা শুনাৰ লগে লগে মোৰ মূৰটো ঘূৰাবলৈ ধৰাত মই খৰধৰকৈ বিচনাত বহি পৰিলোঁ। ইপিনে চিঞৰ বাখৰ শুনি শাহুমা আমাৰ কোঠালৈ সোমাই আহিল। মিকুৱে আইতাকক সাৱটি ধৰি কান্দিলে আৰু সেইজনীয়ে মোক মাৰিলে মাৰিলে বুলি কৈ আপত্তি কৰিলে। শাহুমাই খঙাল চকুৰে মোৰ ফালে চাই ক'লে, বোৱাৰী, আজিলৈকে আমিয়েই তাইৰ ওপৰত হাত তোলা নাই, আৰু তুমি ইমান ক'ত সাহস পালা তাইৰ ওপৰত হাত তুলিবলৈ? ইমান দম্ভালিনে তোমাৰ? এই বুলি মোক গালি পাৰি তেওঁ নাতিনীয়েকক লৈ কোঠাৰ পৰা ওলাই গুচি গ'ল। তেনেতে মোৰ বাই শাহুজনীও মোৰ কোঠালৈ সোমাই আহি কি হ'ল ৰূপা বুলি মোক প্ৰশ্ন কৰিলে। মই ক'লোঁ, মিকু অলপ বেয়া হৈছে। তাই বেয়া ল'ৰাৰ লগত ভাল পোৱাৰ সম্পৰ্ক স্থাপন কৰিছে। কিন্তু মোৰ উত্তৰ সম্পূৰ্ণ হ'বলৈ নিদি তেওঁ মোকেই দোষাৰোপ কৰিলে। চি ৰূপা, তোমাৰতো নিজৰ সন্তান নাই, আৰু এতিয়া তুমি আনৰ ছোৱালীজনীৰ ওপৰতো এতিয়া তুমি বদনাম দি হাত তুলিলা। তেওঁ মোকেই বদনাম দি ওলাই গুচি গ'ল। সকলোৱে মোৰ প্ৰতি এনে আচৰণ আৰু ব্যৱহাৰ দেখি মই থতমত খালোঁ। এতিয়া মোৰ নিজৰ ওপৰতে ধিক্কাৰ উপজিছিল। আচলতে মই কি ভুল কাম কৰিলোঁ? নিজৰ ছোৱালীজনীক অসৎ সংগৰ পৰা আঁতৰাবলৈ অকণমান অনুশাসন কৰাটো মোৰ ভুল হ'ল নেকি বাৰু? আজি প্ৰায় 8 বছৰে সিহঁতৰ ভালৰ বাবে ইমান কষ্ট ত্যাগ স্বীকাৰ কৰাৰ পাছতো এতিয়া মই শুনিবলগীয়া হ'ল যে মই সিহঁতৰ মাহীমাহে। সিহঁত মোৰ সন্তান নহয়, আৰু মই সিহঁতৰ মাকো নহয়। এই কথাবিলাক ভাবি মোৰ চকুৰে ধাৰাসাৰ চকুপানী বৈ আহিছিল। সন্ধিয়া স্বামী প্ৰভাত বজাৰৰ পৰা আহি পোৱাৰ লগে লগেই শাহুমাই অভিযোগ দিলে মই মিকুক মাৰিলোঁ বুলি। প্ৰভাতেও সেই কথা শুনি চিধাই মোৰ কোঠালৈ সোমাই আহি মোক ক'লে, ৰূপা, তুমি কিয় মিকুক মাৰিলা? তাই কিবা ভুল কৰিছিল যদি মোক কিয় তুমি নকলা? এতিয়া তুমি সঁচা কথা কোৱা, তাই আচলতে কি দোষ কৰিছিল যাৰ বাবে তুমি তাইক মাৰিলা? মই লাহেকৈ ক'লোঁ, মিকুৱে একো ভুল কৰা নাই, ভুল মোৰহে হৈছিল। মনটো অলপ বেয়া লাগি আছিল মোৰ, সেয়েহে তাই ঘৰলৈ উভতি অহাত দেৰি হোৱা দেখি চৰ এটা মাৰিলোঁ। আজিৰ পৰা সেই ভুল আৰু কেতিয়াও নকৰোঁ। পৰিৱেশটো লাহে লাহে শান্ত হ'ল যদিও তেতিয়াৰ পৰাই মিকুৱে মোক ভালদৰে মাত বোল নকৰা হ'ল আৰু লাহে লাহে মোৰ পৰা আঁতৰি চলিবলৈ ধৰিলে। ময়ো অতি সাৱধানেৰে তাইৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ ল'লোঁ, যাতে পুনৰ মই অপমানিত হ'বলগীয়া নহয়। মাত্ৰ মাতৃ হিচাপে ঘৰৰ সকলো প্ৰয়োজনীয় কাম নীৰৱে কৰি গৈছিলোঁ। এদিন মিকুৱে বহুত দেৰিলৈকে কলেজৰ পৰা নহা দেখি স্বামীক ফোন কৰি কথাটো জনালোঁ। সেই সময়ত ঘৰৰ সকলোৱে তাইৰ বাবে চিন্তা কৰি আছিল। স্বামী প্ৰভাত ততাতৈয়াকৈ ঘৰ পালেহি আৰু মিকুৰ সন্ধান বিচাৰি তাইৰ কেইবাগৰাকী অন্তৰংগ বান্ধৱীলৈ ফোন কৰা হ'ল। কিন্তু সকলোৱে তাইৰ বিষয়ে একো নাজানো বুলি ক'লে, আৰু লগতে সিহঁতে ক'লে যে আমাৰ ঘৰলৈ তাই অহা নাই বুলি।
সকলোৱে তাইৰ চিন্তাত কন্দা কথা কৰিবলৈ লাগিছিল। তেনেতে স্বামীৰ ফোনটো বাজি উঠিল আৰু তেওঁ চাই দেখিলে যে মিকুৰ ফোন। তেওঁ খৰধৰকৈ ফোনটো ৰিচিভ কৰি লাউড স্পীকাৰ অন কৰি দিলে। মিকুৱে সিটো মূৰৰ পৰা ক'লে, দেউতা, তুমি মোক বিচাৰি নাপাবা আৰু মই বৰ্তমান ভালেই আছোঁ। মই ৰোহিত নামৰ ল'ৰা এজনক ভাল পাই আছিলোঁ আৰু তাৰ সৈতে আজি মই বিয়াত বহিলোঁ। স্বামী প্ৰভাতে উন্মাদৰ দৰে চিঞৰি উঠিল, মিকু, তুমি এয়া কি কাম কৰিলা? আমাৰ সকলো মান সন্মান তুমি ধূলিৰ লগত মিহলি কৰি দিলা। দেউতাকৰ উচ্চ মাত শুনিয়ে মিকুৱে ফোনৰ সংযোগটো কাটি দিলে। তাৰ পাছত বহুতবাৰ তাইলৈ ফোন লগোৱা হৈছিল যদিও তাই ছুইচটো অফ কৰি দিলে। এনেদৰেই মিকু পলাই গৈ বিয়া হোৱা 4 মাহ পাৰ হৈ গ'ল। এদিন অকস্মাতে তাই দেউতাকলৈ ফোন কৰি কান্দি কান্দি তাইৰ বিপদ হৈছে বুলি ক'লে আৰু আমাৰ দুয়োকে তাই মাতি পঠিয়ালে। স্বামীৰ যাবলৈ মন নাছিল যদিও মই বহুত বুজাই মেলি তেওঁক লৈ মিকুৰ ঘৰ পালোগৈ। চোতালতে আঁৰি থোৱা ৰছীত কাপোৰ ওলমাই থাকোঁতে মিকুক দেখা পালোঁ। কিন্তু এইকেইদিনতে কি হৈ গ'ল ছোৱালীজনীৰ? ইমান ক্ষীণ কলা কেনেকৈ হ'ল তাই? মোক দেখি দৌৰি আহি তাই মোক সাৱটি ধৰি কান্দি কান্দি কৈ উঠিল, মোক ক্ষমা কৰি দিবা মা, মই তোমাক বহুত আঘাত দিলোঁ। তাৰ শাস্তি আজি মই নিজেই ভোগ কৰিছোঁ। মা, তুমি মোক সেইদিনা মাত্ৰ এটা চৰহে মাৰিলা আৰু কিয় বেছিকৈ তুমি মোক চৰ নামাৰিলা? তেতিয়া চাগে মই ইমান এটা ডাঙৰ মাৰাত্মক ভুল নকৰিলোহেঁতেন। মা, সঁচাকৈ ৰোহিত এটা বহুত বেয়া ল'ৰা। সি এটা কুখ্যাত ডকাইত আৰু চুৰি কাৰ্যত লিপ্ত আছিল। কালি আৰক্ষীয়ে তেওঁক ধৰি লৈ গ'ল। সেইদিনা যদি তুমি মোক আৰু বেছি মাৰিলাহেঁতেন, কঠোৰ অনুশাসন কৰিলাহেঁতেন, হয়তো মোৰ জীৱনৰ গতি সলনি হ'লহেঁতেন। কথাবোৰ কৈ তাই হুক হুকাই কান্দিবলৈ ধৰিছিল। মই ক'লোঁ, মইনো তোমাক কেনেকৈ শাসন কৰিম মিকু? মোৰ দেখোন তোমালোকৰ ওপৰত কোনো অধিকাৰেই নাই। তাতে মই তোমালোকৰ মা নহয়, মই এগৰাকী মাহীমাহে। সেইদিনাতো তুমিয়েই কৈছিলা মাহীমা কেতিয়াও সৎ হ'ব নোৱাৰে, কেতিয়াও নিজৰ মা হ'ব নোৱাৰে আৰু মাহীমাকে শাসন কৰা ল'ৰা ছোৱালীৰ সদায় দুখ হয় বুলি। তাই মোৰ মুখত হাত দি কৈছিল, নহয় মা, এনেকৈ নক'বা, মোৰ ভুল হৈ গৈছিল। দেউতা আইতাহঁতৰ মৰমে মোক অন্ধ কৰি পেলাইছিল। মই ভাল বেয়া কি একো বুজিবই পৰা নাছিলোঁ। তুমি মোৰ মাতকৈ শ্ৰেষ্ঠ। তোমাৰ সকলো অধিকাৰ আছে মোৰ ওপৰত। তুমি মৰম যেনেদৰে কৰিছিলা সেইদৰে শাসন কৰাৰ অধিকাৰো তোমাৰ আছে। মোক তুমি ক্ষমা কৰি দিবা। মিকুক বুকুত সাৱটি ধৰি মই ক'লোঁ, ভাগ্যত যি আছিল সেয়া হৈ গ'ল। সেইবোৰ আৰু ভাবি এতিয়া একো লাভ নাই মিকু। এতিয়াৰ পৰা তোমাৰ ভাল বেয়া সকলোৰে ওপৰত মই চকু ৰাখিম, কাৰণ তোমাৰ যত্ন লোৱাটো মোৰ প্ৰধান কৰ্তব্য। আজিৰ পৰাই মই তোমাৰ প্ৰকৃত মা, কেৱল মাহীমা নহয়। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।